হেল্ল' এভৰিৱান। চ' আজি হৈছে 15 ফেব্ৰুৱাৰী আৰু আজি আমাৰ 5 বছৰ কমপ্লিট হ'ল বিয়া হোৱাৰ। চ' আজি এয়া হাজবেণ্ডক মই হেপী এনিভাৰ্চাৰী বুলি উইচ কৰিছোঁ। হাজবেণ্ডে মানে লাজতে মোক আঁতৰাই দিছে, এইবিলাক ভিডিঅ' নকৰিবা, মই লাজ পাওঁ বুলি। চ' আজি দিনটোত এয়া মাইনাও কান্দিছে ভিডিঅ' কৰা দেখি। বাপেকে আৰু মই মানে ওচৰত থাকিলে মাইনাই খং কৰে। চ' এয়া আহিলোঁ আমি নাৰিকলী মন্দিৰ। আৰু আজি শিৱৰাত্ৰি মানে 6টা বজাৰ পৰা লাগিব, দেওবাৰ আজি, আৰু 6টা বজাৰ পৰা লাগিব। চ' আমি মানে হ'লেও দিনৰ ভাগতে আহিছোঁ বাৰু, আৰু সোমবাৰেও যাম। সোমবাৰে ঘৰৰ ওচৰতে পাতিব, চ' সোমবাৰে তাতে। আৰু ইয়াতে চেণ্ডেল থ'লে মানে হেৰাব নেকি বুলি তাকে সুধি আছোঁ হাজবেণ্ডক। আৰু এয়া সোমাই গৈছোঁ ধুনীয়াকৈ নাৰিকলী মন্দিৰত। মানে এয়া গাঁৱৰে লগৰ বোৱাৰী এজনী লগ পালোঁ, তাকে সিহঁতি উভতিবই মানে এতিয়া যাবই, আৰু তাকে কথা পাতিলোঁ অলপমান। চ' এইপিনে চাকি জ্বলোৱা বেলেগকৈ, আৰু ইফালে মেইন মন্দিৰত সোমাবলৈ মানে লাইন পাতিব লাগে, বহুত ভিৰ। আৰু এইপিনে আমি মন্দিৰৰ মানে দোকানৰ বেক চাইডৰ পৰা মানে বস্তুখিনি লৈ আছোঁ, চাকি ধূপ এইবিলাক ল'লোঁ, লৈ মেলি পেলাই আহিলোঁ। আৰু এই কাপোৰযোৰ এনিভাৰ্চাৰীৰ দিনাখন পিন্ধিম বুলিয়ে বিশেষকৈ লৈছিলোঁ হাজবেণ্ডৰ পৰা। তো মানে হাজবেণ্ডেই দিছিলে। চ' এয়া কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব। মন্দিৰত মানে আৰু বগাই যে পিন্ধি আহিব লাগে আৰু সেইটো বুলি মই নাভাবোঁ। চ' যিকোনো কালাৰ মানে পিন্ধি মানে মই আহোঁ আৰু দেই, বগা বুলি মানে বগা নাই তেনেকৈ। আৰু যি কালাৰ মানে এইযোৰ কিনি থৈছিলোঁ যিহেতু আজিৰ দিনটোৰ কাৰণে, চ' পিন্ধি আহিলোঁ। এয়া বহুত ভিৰ ঠেলা হেঁচা, আৰু চাকি জ্বলোৱা জেগাডোখৰ বেলেগ। মই আহি ধুনীয়াকৈ ধূপ চাকি জ্বলালোঁ, আৰু জ্বলাই মেলি ইফালে কি বুলি কয়, এয়া ভোগ নহয়, ভোগো খাম আমি। এয়া মই নন্দীক মানে কাণত, যিহেতু বিশ্বাস আমাৰ, আৰু এয়া প্ৰত্যেকবাৰে আহিলে মানে মই কিবা কওঁ। চ' এইবাৰো ক'লোঁ মনৰ কথাখিনি, মনৰ আশাখিনি পূৰণ হয় বুলি। আৰু আশীৰ্বাদ কৰিব আপোনালোকে, যাতে আৰু মানে এই 5 বছৰ যেনেকৈ গ'ল সেনেকৈ আৰু মানে বহুত বছৰ মানে সেনেকৈ নমৰালৈকে যাতে ভালে থাকোঁ আমি। আৰু ভোগ, মন্দিৰৰ ভোগ খাওঁ। এয়া পায়স দিছে, মাইনাও এয়া চৰ্দি লাগি আছে তাইৰ। আৰু ইফালে ছাইডত আকৌ বজাৰ বহিছে, ফাষ্টফুডৰ দোকান, আৰু এনেকৈ ফিল্ড এখন আছে ছাইডত। আৰু এয়া মিঠাই, জেলেপি মিঠাই লৈ ল'লোঁ অহা টাইমত। আৰু ইফালে অলপমান ভোক লাগিলে, যিহেতু ৰাতিপুৱাৰ পৰা নোখোৱাকৈ আহিছিলোঁ। চ' পুৰি ঘুগুনি খালোঁ, পুৰি ঘুগুনি খাই ধুনীয়াকৈ ঘৰলৈ উভতিলোঁ।